নমস্কাৰ দৰ্শকসকল, মই দীপাংকৰে মোৰ ইউটিউব চেনেল DK ব্লগছ উইথ দীপাংকৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ টাইগাৰ চাইকেল মণিপালত আৰু এয়া মোৰ পাছফালে আপোনালোকে দেখিবলৈ পাৰিছে অটো ষ্টেণ্ড, এইফালে আছে বাছ ষ্টেণ্ড। আৰু আজি মই এই অটো লৈ উডুপি ৰেলৱে ষ্টেচনলৈ যাবলৈ বিচাৰিছোঁ আৰু এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক মণিপাল টাইগাৰ চাইকেলৰ পৰা উডুপি ৰেলৱে ষ্টেচনলৈ যোৱা সমগ্ৰ পথ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া মই বৰ্তমান অটোত বহিলোঁ, এতিয়া গৈ আছোঁ উডুপি ৰেলৱে ষ্টেচনলৈ। উডুপি চহৰ আৰু মণিপালৰ সম্পূৰ্ণ মধ্যভাগত অৱস্থিত এই উডুপি ৰেলৱে ষ্টেচন। উডুপি ৰেলৱে ষ্টেচনৰ পৰা উডুপি চহৰলৈকে 4 কিলোমিটাৰ আৰু এই উডুপি ৰেলৱে ষ্টেচনৰ পৰা মণিপাল ইউনিভাৰ্চিটিলৈকেও দূৰত্ব হয় মাথো 4 কিলোমিটাৰ। এয়া আপোনালোকে মোৰ পাছফালে দেখিবলৈ পাৰিছে, এইটো উডুপি ৰেলৱে ষ্টেচন হয়। টাইগাৰ চাইকেল মণিপালৰ পৰা মাত্ৰ 4 কিলোমিটাৰ হয় উডুপিৰ এই ৰেলৱে ষ্টেচনলৈ, আৰু অটো ভাড়া ল'লে 100 টকা। আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক মণিপাল ইউনিভাৰ্চিটিৰ সন্মুখভাগত থকা অটো ষ্টেণ্ড অৰ্থাৎ টাইগাৰ চাইকেল মণিপাল অটো ষ্টেণ্ডৰ পৰা উডুপি ৰেলৱে ষ্টেচনলৈকে অটোৰে যোৱা সমগ্ৰ পথ চোৱা দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ কাৰণে চাইছে, আশা কৰোঁ সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। এনেধৰণৰ ভিডিঅ' মই আপোনালোকক আগলৈকে দি যাবলৈ চেষ্টা কৰি যাম।